অমিত শ্বাহ আহি আছে, কাইলৈ আহিব অমিত শ্বাহ। ৰাষ্ট্ৰীয় সভাপতিক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি। 11 বজাত বৰঝাৰত অৱতৰণৰ পাছত খানাপাৰাত বিশাল ৰেলীত অংশ ল'ব শ্বাহে। 3 বজাত ষ্টাফ কলেজত মন্ত্ৰী বিধায়কৰে হ'ব বৈঠক। 5 বজাত PWD গেষ্ট হাউচত বিষয়ববীয়াৰে বৈঠকত মিলিত হ'ব শ্বাহ। তাৰ পাছত 7:30 কৰ কমিটিৰ বৈঠক। বৈঠকত বহিব সংঘৰ বিষয়ববীয়াও। 24 মাৰ্চৰ কাৰ্যসূচী সামৰি নিশাটো গুৱাহাটীতে কটাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে। পুৱা দৰ্শন কৰিব কামাখ্যা মন্দিৰ। ৰাজ্যৰ আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজাবলৈ শনিবাৰে গুৱাহাটীত আহি উপস্থিত হ'বহি বিজেপিৰ সভাপতি অমিত শ্বাহ। অসমত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা সন্মিলন হৈছে, তাৰমানে বুথ সমিতিক লৈ আজিলৈকে ভাৰতৰ ক'তো হোৱা নাইকিয়া, এই প্ৰথমবাৰৰ কাৰণে কৰা হৈছে। প্ৰায় 25-26 হাজাৰ আমাৰ বুথ সমিতিৰ সভাপতি ইয়ালৈ আহিব আৰু প্লাছ মণ্ডল সভাপতিসকল আহিব আৰু জিলা সভাপতিসকল আহিব। তাৰমানে প্ৰায় 30-32 হাজাৰ মানুহ ইয়াত গোট খাব আমাৰ পেণ্ডেলত। অকল পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে নহয়, এইটো কৰা হৈছে আগত লোকসভা ইলেকশ্যন যে আছে, সেই লোকসভা ইলেকশ্যনক লক্ষ্য কৰি গোটেই প্ৰগ্ৰামটো কৰা হৈছে আচলতে। অমিত শ্বাহ আহিব, বজাব পঞ্চায়ত নিৰ্বাচনৰ ৰণসিঙা। লোকসভা নিৰ্বাচনলৈও আছেগৈ কেইটামান মাহ। এইটোও হ'ল সেইটোও হ'ল। উৎসাহী বিজেপি কৰ্মী। ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।